চিনামৰা জাতীয় বিদ্যালয়ত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক জন্মোৎসৱ উদযাপন। আজি যোৰহাট চিনামৰাস্থিত চিনামৰা জাতীয় বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলে জাতীয় সাজপাৰ যেনে ছাত্ৰসকলে চুৰিয়া পাঞ্জাবী আৰু ডিঙিত গামোচা আৰু ছাত্ৰীসকলে চাদৰ মেখেলা আৰু ডিঙিত গামোচা পৰিধান কৰি আহিছে বিদ্যালয়লৈ। কাৰণ আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক জন্মোৎসৱ। আজিৰ এই দিনটোত প্ৰথমে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু গুৱা পাণ দি সেৱা আগবঢ়াই অনুষ্ঠানৰ মুখ্য অতিথি ডক্টৰ পবিত্ৰপ্ৰাণ গোস্বামী আৰু অধ্যক্ষ তথা সঞ্চালক দিব্যজ্যোতি শৰ্মাই উপস্থিত কৰি থকাৰ বাবে যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ জাতীয় গৌৰৱ স্বৰূপ আমাৰ ঐতিহ্য পৰম্পৰা এইবিলাক যাতে তেওঁলোকে মনত ৰাখে, পাহৰি নাযায় তাৰ ব্যৱস্থা কৰিছে। আজি মাধৱদেৱৰ জয়ন্তী উপলক্ষে মোক নিমন্ত্ৰণ কৰিলে আৰু মই ছাত্ৰ ছাত্ৰীসকলৰ আগত আচলতে ভাষণ দিয়া নাই, মই তেওঁলোকৰ লগত মত বিনিময় কৰিলোঁ। তেওঁলোকক সুধিলোঁ মাধৱদেৱনো কোন, শংকৰদেৱ কোন, তেওঁলোকে মোৰ ইয়াৰ পিছত দুগৰাকী জ্যেষ্ঠ শিক্ষয়িত্ৰীয়ে বৰগীত পৰিৱেশন কৰে। ইয়াৰ পাছতেই ছাত্ৰ ছাত্ৰীসকলে বৰগীত, বক্তৃতা, সত্ৰীয়া, দিহানাম আদি পৰিৱেশন কৰে। আজিৰ এই অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে যোৰহাট মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ পবিত্ৰপ্ৰাণ গোস্বামী। লগতে তেওঁ সাৰুৱা বক্তব্যৰে সকলোকে আপ্লুত কৰে। মহাপুৰুষ দুয়োজনাৰে জন্মোৎসৱ স্কুলৰ প্ৰতিষ্ঠা দিনৰে পৰা এই উদযাপন কৰি অহাৰ কথা জানিবলৈ দিয়ে বিদ্যালয়ৰ অধ্যক্ষ তথা সঞ্চালক দিব্যজ্যোতি শৰ্মাই। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্টাৰ লাইভ অসম। ছাত্ৰ ছাত্ৰীসকলক কেৱল অ আ ক খ ABCD 1 2 বা 1 2 শিকাই আমি শিক্ষিত কৰিব নোৱাৰোঁ। আমি যাতে এটা পৰিৱেশ দিব পাৰোঁ, তেওঁলোকক যাতে সকলো ধৰণৰ পৰিৱেশৰ মাজেদি যাতে আমি শিক্ষিত কৰি তুলিব পাৰোঁ, তাৰ কাৰণে চিনামৰা জাতীয় বিদ্যালয়ে প্ৰয়াস কৰে। আৰু সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱ, জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা, ভূপেন হাজৰিকা এইসকল মহাপুৰুষক যদি আমি মনত ৰাখি ছাত্ৰ ছাত্ৰীসকলক পৰিচয় কৰাই দিব পাৰোঁ, তেতিয়াহ'লে তেওঁলোকে আচলতে সেইসকলৰ পৰা আদৰ্শ, সেইসকলৰ মতাদৰ্শ গ্ৰহণ কৰি ভৱিষ্যতে আমাৰ অসমীয়া সমাজখন অধিক শক্তিশালী কৰিব। আৰু আমি যদি এই শংকৰদেৱকে চিনি নাপাওঁ, মাধৱদেৱকে চিনি নাপাওঁ, কেৱল নামঘৰত প্ৰসাদ খোৱা দুজন গুৰু হিচাপে আমি ছাত্ৰ ছাত্ৰীসকলক পৰিচয় কৰাই দিব বিচাৰোঁ, তেতিয়াহ'লে মই ভাবোঁ আমি এই গুৰু দুজনাৰ প্ৰতি অন্যায় কৰা হ'ব। সেয়েহে আজি আমাৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসমৰ অন্যতম এজন বৰগীত বিশেষজ্ঞ তথা এজন সত্ৰীয়া সাধক তথা আজি শিক্ষাগুৰু পবিত্ৰপ্ৰাণ গোস্বামী ছাৰে আমাক যিখিনি কথা তেখেতৰ সাৰুৱা বক্তব্যৰে দিলে সেইখিনি আমি আপ্লুত হ'লোঁ। আৰু ভৱিষ্যতে আমি এনেকুৱা ধৰণে ছাত্ৰ ছাত্ৰীসকলক আৰু অধিক বিশেষ ব্যক্তিসকলক মাতি আনি আমি শংকৰদেৱ মাধৱদেৱৰ ওপৰত আৰু অধিক কথা শুনাবৰ কাৰণে আমি চেষ্টা কৰিম।